আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয় যি বিষয়টো হ'ব লাগিছে ফাৰ্ষ্ট ইয়াৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ভিডিঅ'টো তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে। বহুত ছাত্ৰ ছাত্ৰী ভাবি আছে যে আমালোক যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত পৰীক্ষা ভালকৈ নিদিওঁ বা পৰীক্ষাত ফেইল কৰোঁ তেন্তে আমাৰ হ'ব কি। এই বিষয়ক লৈ আলোচনা কৰাৰ আগত মই তোমালোকক কেইটামান কথা কৈ দিওঁ। তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত যদি ফেইল কৰা বা নপঢ়া বা চিন্তা কৰিয়ে থাকা যে মই বেয়া হ'ব পৰীক্ষাটো, মই আৰু পঢ়া নপঢ়োঁ, এনেতে মোক পাছ কৰি দিব, যদি এনেকুৱা ভাবি আছা তেন্তে অসুবিধা তোমালোকৰ কি হ'ব। ফাৰ্ষ্ট তোমালোকৰ অসুবিধা হ'ব কি, অভ্যাসৰ এটা সলনি হৈ যাব। কাৰণ যিটো কাম বাৰম্বাৰ কৰি থাকিবা বা ডেইলি দিন কৰি থাকাবা, সেই কামটোৰ প্ৰতি এটা আলাদা ধৰণৰ এক্সপিৰিয়েঞ্চ আহিব, ফিল আহিব বা সেই কামটোৰ প্ৰতি ভাল লগা আহিব। ভাল লগা আহিলে সকলোবোৰ কৰা সম্ভৱ হয়, ঠিক আছে। ভাল লাগিব। এতিয়া ধৰা ফাৰ্ষ্ট ইয়াৰত উঠি তোমালোকে পঢ়া বাদেই দিছা, তো পঢ়াৰ প্ৰতি তোমালোকৰ ভাল লগা উঠি গৈছে, কিন্তু গতিকে ছেকেণ্ড ইয়াৰত যেতিয়া উঠিবা তেতিয়া তোমালোকৰ এমাহমান যাব পঢ়া ভাল লগাৰ কাৰণে। এই কামটো যদি আগৰ পৰাই কৰা, এতিয়াৰ পৰাই কৰা, ছেকেণ্ড ইয়াৰত গৈ এমাহমান বৰবাদ নহ'ব। গতিকে এমাহমান যদি বৰবাদ কৰা তেন্তে বহুত লছ হৈ যাব, ঠিক আছে। তাৰপিছত তোমালোকৰ যিটো ভুল হ'ব সেইটো হ'ব তোমালোকৰ ছেল্ফ কনফিডেঞ্চ, অৰ্থাৎ নিজৰ প্ৰতি নিজে আত্মবিশ্বাস কৰিব নোৱাৰিবা যে মই এইটো কাম কৰিব পাৰিম। কাৰণ দেখিবা কি, তোমালোকে যদি ফাৰ্ষ্ট ইয়াৰত নপঢ়া তোমাৰ ৰিজাল্ট কিন্তু আল্টিমেটলি বেয়া হৈ আহিব। গতিকে বেয়া হোৱাৰ ফলত নিজকে প্ৰশ্ন কৰিবা যে মই কি কৰিলোঁ, আৰু কি কৰিলোঁ এই কথাটো যেতিয়া নিজকে ক'বা তেতিয়া নিজকে ভাবিবা যে মই একো নোৱাৰিম, মোৰ দ্বাৰা এইবোৰ নহ'ব, এনেকুৱা ভাৱ তোমালোকৰ মনত আহি যাব। গতিকে এতিয়াৰ পৰা পঢ়ি লোৱা, কাৰণ সময় এতিয়াও আছে, ঠিক আছে। এইটো মেইন ভুল হ'ব তোমালোকৰ। কি ভুল হ'ব, এই ভুলটোৰ কাৰণে কিন্তু গোটেই জীৱন ভাবি থাকিবা যে মই ফাৰ্ষ্ট ইয়াৰত কি কৰিছিলোঁ, বা ছেকেণ্ড ইয়াৰত উঠি ক'বই লাগিব যে মই ফাৰ্ষ্ট ইয়াৰত কি কৰিছিলোঁ। সমূহ বস্তুৰ লগত ৰিলেটেড এটা বস্তু থাকে ন, সেইটো হ'ব লাগিছে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ লগত কিতাপসমূহৰ লগত ৰিলেটেড আছে। এইচএছ ফাৰ্ষ্ট ইয়াৰত হয়তো থুলমূলভাৱে দিছে, ছেকেণ্ড ইয়াৰত একেবাৰে গোটেই দিয়া আছে। গতিকে থুলমূলভাৱে যদি তোমালোকে পঢ়া, সেই থুলমূলভাৱে যদি ভালকৈ মন দিয়ে পঢ়া, ইয়াত কিন্তু গোটেই পঢ়াৰ সময়ত বহুত সুবিধা হ'ব। গতিকে আমালোকৰ যি কামটো কৰিলে এইচএছ ফাৰ্ষ্ট ইয়াৰত আমালোক যদি ভালকৈ পঢ়িলে, সেই কামটো কৰিলে আমালোকৰ উপকাৰ হয় এইচএছ ছেকেণ্ড ইয়াৰত। গতিকে আমালোক ফাৰ্ষ্ট ইয়াৰত ভালকৈ পঢ়োঁ। এই কামবোৰ যদি আগৰ পৰাই কৰিলে তেন্তে ফাৰ্ষ্ট ইয়াৰৰ গোটেই এইচএছ ফাৰ্ষ্ট ইয়াৰত যিমানবোৰ কিতাপ আছে সমূহ একেবাৰে কমপ্লিট হৈ গ'ল হয়, আৰু কমপ্লিট হৈ যোৱাৰ ফলত তোমালোকৰ ছেকেণ্ড ইয়াৰত উঠি বহুত সুবিধা হ'ল হয়। কাৰণ সেই বস্তুটো আগত তোমালোকে পাই আহিছা, থুলমূলভাৱে পাই আহিছা। এতিয়া ভালকৈ পঢ়িব লাগে, ভালকৈ গোটেই দিয়া আছে, ৰিডিং পঢ়িবা, পাই যাবা, ঠিক আছে। যেনেকুৱা তোমালোকে মেট্ৰিকত অৰ্থাৎ ক্লাছ 10ত যিবোৰ ভুল কৰি আহিছা, অলপ কমকৈ পঢ়িছা, সেইবোৰ ফাৰ্ষ্ট ইয়াৰত উঠি কিন্তু কৈছা যে মই এইবোৰ ভুল আৰু নকৰোঁ। কিন্তু নাজানো তোমালোকৰ জ'চটো ক'ত গ'ল মানে সকলোৰে পৰা শুনিছা যে এইচএছ ফাৰ্ষ্ট ইয়াৰ পঢ়িব নালাগে, এনেকৈয়ে কৈছে, সেই হিচাপে তোমালোকেও বাদ দিছা, ঠিক আছে। তো এই ভুল যাতে আৰু নহয় তোমালোকৰ, এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰা, তোমালোকৰ পৰীক্ষা আছে সামনে, ঠিক আছে। এতিয়া আমালোক আলোচনা কৰিম আমালোকক এইচএছ ফাৰ্ষ্ট ইয়াৰত ফেইল কৰিলে বা পৰীক্ষাত পাছ মাৰ্ক নানিলে আমালোকক পাছ কৰি দিয়ে নে নাই। এইটো কথা মোৰ ওপৰত ডিপেণ্ড নকৰে, এইটো কথা তোমালোকৰ স্কুলৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ স্কুলৰ প্ৰিন্সিপালে যদি ইচ্ছা কৰে তোমালোকক পাছ কৰাই দিব পাৰে, আৰু যদি ইচ্ছা নকৰে তেন্তে ফেইল কৰি দিব পাৰে। কাৰণ তোমালোকৰ স্কুলে ভাবিব পাৰে যে এই ল'ৰাজন ছেকেণ্ড ইয়াৰতে ভাল এটা ৰিজাল্ট কৰিব, আৰু আন এজন প্ৰিন্সিপালে হয়তো ভাবিব পাৰে যে এইবোৰ ফাৰ্ষ্ট ইয়াৰতে এনেকুৱা, ছেকেণ্ড ইয়াৰত গৈ কি হ'ব, গতিকে ফেইল কৰি দিব পাৰে। এনেকুৱাও স্কুলো আছে তোমালোকক পাছ কৰাই দিব, আৰু এনেকুৱাও স্কুল আছে তোমালোকক ফেইল কৰাই দিব, ঠিক আছে। গতিকে এইটো মই ডাইৰেক্টলি ক'ব নোৱাৰিম, কিন্তু দেখা যায় যে এইচএছ ফাৰ্ষ্ট ইয়াৰত সকলোকে পাছ কৰাই দিয়া হয়, ঠিক আছে। তো তোমালোকে পাছৰ চিন্তা বাদে দিয়া, তোমালোকৰ ৰিজাল্ট ভাল লাগে, পাৰ্চেণ্টেজ ভাল লাগে। কাৰণ ক'ভিডৰ কথাই মই কৈ দিওঁ, ক'ভিডৰ সময়ত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট চাই ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট দিয়া হৈছে। গতিকে এতিয়া যদি তোমালোকে ভালকৈ পঢ়াততো কোনো লছ নাই। এইচএছ ফাৰ্ষ্ট ইয়াৰত যদি লছ হ'লে যে পঢ়িলে কিবা আমালোকৰ লছ হ'ব, পঢ়িলে একো লছ নহয়। গতিকে এইচএছ ফাৰ্ষ্ট ইয়াৰটো ভালকৈ পঢ়া, ভালকৈ পঢ়িলে তোমালোকৰ সুবিধা হ'ব ছেকেণ্ড ইয়াৰত। কাৰণ মই তোমালোকক এটা উদাহৰণ দিওঁ, যদি এজন ল'ৰা বা ছোৱালী যদি ABCD নপঢ়া,
ABCD নপঢ়ি কিন্তু কোনো এটা ৱাৰ্ড বা চেণ্টেঞ্চ লিখিবই নোৱাৰে বা উচ্চাৰণ কৰিবই নোৱাৰে। সেইকাৰণে তোমালোকে HS ফাৰ্ষ্ট ইয়াৰ ধৰি লোৱা ABCD, তাৰপিছত ছেকেণ্ড ইয়াৰ তোমালোকৰ চেণ্টেঞ্চ বা ৱাৰ্ড। গতিকে ফাৰ্ষ্ট ইয়াৰ যদি ভালকৈ পঢ়া ছেকেণ্ড ইয়াৰ কিন্তু বহুত ভাল হ'ব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, মই আৰু বেছি দেৰি নকৰি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আকৌ এবাৰ কৈ দিওঁ, তোমালোকৰ পৰীক্ষা যাতে ভালে হয়, ভালকৈ পঢ়া, পৰীক্ষা ভালেই হ'ব, ঠিক আছে, পঢ়িলে ভালেই হয়, ঠিক আছে।